বন্ধুসকল যদি আপোনালোকৰ হাতত মাত্ৰ ৬০-৭০,০০০ টকা আছে আৰু যদি আপুনি এখন মালটানা বাহন কিনিবলৈ ভাবি আছে তেনেহলে এইটো ভিডিও আপোনাৰ কাৰণে। বন্ধুসকল ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। তো দাদা আপোনাৰ ইয়াৰ পৰা যদি কাস্টমাৰ এখনে বাহন কিনিব বিচাৰে হয় কিমান টকা জমা দিলে বাহন উলাই দিব আপুনি? ধৰক সৰু গাড়ী এনেকুৱা এসি গোল্ড মেগা এক্সেল মেগা যদি ল'ব বিচাৰে না ৫০-৬০,০০০ টকা জমা দিলে গাড়ী লৈ যাব পাৰিব। মাত্ৰ ৫০-৬০,০০০ টকা লৈ হেলে কাস্টমাৰ গাড়ী লৈ যাব পাৰিব। মানে ইয়াত আপোনালোকে মানে নাম ট্ৰান্সফাৰ থাকিব কাগজ পাতি আপ টু ডেট থাকিব মানে সব থাকিব ৫০-৬০,০০০ টকাত মানে আমি ৰিফাইনেন্স কৰাই দিম ৫০-৬০,০০০ টকা ডাউন পেমেন্ট জমা দি গাড়ী লৈ যাব পাৰিব। ওকে ওকে একদম কম দামত আজি মই কম দামত গাড়ী এখন দেখাই আছো। এখন 15 নম্বৰ ষ্টিকৰ মানে আমাৰ বৰপেটাৰ ৰেজিষ্ট্ৰেচন। তো এইখনৰ বয়স কিমান হৈছে? বয়স 2021 ন আৰু এইখন চলিছে ২০-২২ প্ৰাইস থাকিব ৩,৩০,০০০ ৩,৩০,০০০ টকা মানে আপোনালোকে আস্কিং কৰি আছে। যদি কাস্টমাৰ ৰিফাইনান্স কৰিব বিচাৰে ডাউন পেমেন্ট কিমান লাগিব? ডাউন পেমেন্ট 80,000 দিলে ওলাই যাব। মানে ৮০,০০০ টকা যদি কাস্টমাৰ এজনে লৈ আহে এইখন গাড়ী আপোনালোকে ৰিফাইনান্স কৰি কাস্টমাৰক প্ৰভাইড কৰিব। নেক্সট আৰু এখন আছে এসি গোল্ড। এইখন কিমান চনৰ আছিল? এইখন 21 মানে সেম 21 এটো 37,000 ৰানিং হৈছে। এইখনৰ প্ৰাইস 3,10,000 থাকিব। এইখনৰ ডাউন পেমেন্ট সেম নাকি? সেম ডাউন পেমেন্ট সেম আৰু আপোনালোকে যেটো ৰিফাইনান্সৰ কথা কৈ আছে এটো একদম অল অসমতে ৰিফাইনান্স হ'ব। অল আসাম ফাইনান্স হ'ব। মানে হদিয়াৰ পৰা দুবৰি লৈকে। হদিয়াটো দুবৰি। এবাৰ যদি কাস্টমাৰ মংগলদৈ নলবাৰী তাৰ পিছত আপোনাৰ বৰপেটা গুৱাহাটী মানে সকলোতে ফাইনান্স আপোনালোকে কৰাই দিব। সকলোতে অল আসামত ফাইনান্স কৰাই দিও। নেক্সট আছিল এসি 2020 মডেল। এইখনৰ প্ৰাইস আছে 260 মানে 2,60,০০০ টকা আপোনালোকে অন ৰোড প্ৰাইস আছে। অন ৰোড প্ৰাইস আছে। তাত কাগজ পাতি আপ টু ডেট থাকিব, নাম ট্ৰান্সফাৰ থাকিব, গোটেইখিনি ইনক্লুড। আৰু যদি ফাইনান্স কৰাব বিচাৰে কাস্টমাৰ ডাউন পেমেন্ট কিমান? 60,000 অনলি 60,000 টকা দিব। 2 লাখ টকা আমি লোন কৰাই দিম, গাড়ী লৈ যাব। 60,000 টকা জমা দি গাড়ী লৈ যাব পাৰিব। ওকে কিমান ধুনীয়া সুবিধা কৰাইছে। লোন এখন কৰিবলৈ হলে ডকুমেন্টেশন কি কি লাগে? পেন কাৰ্ড, আধাৰ কাৰ্ড, ফটো কাৰ্ড, বেংকৰ পাছবুক, ঘৰৰ গ্যাৰান্টি, ইলেক্ট্ৰিচিটি বিল। মানে এপিডিসিএল এর বিল অলপ মানে ইন্টারেস্ট কম আহে ন? অলপ সুবিধা আছে ইয়াত। নেক্সট কোনখন দেখুৱাব? বন্ধুসকল এতিয়া আপোনালোক আমি দেখুৱাম ইন্ট্ৰা বঙাইগাঁও ৰেজিষ্ট্ৰেচন। এইখনৰ কণ্ডিশ্যন একদম নতুনৰ দৰে হৈ আছে। বডি বনোৱা নাই, বডি আপোনালোকক বনাই দিব মানে সব ইনক্লুড কৰি মানে ট্ৰান্সফাৰ কৰি প্ৰাইচ ৰাখিছে ডিলাৰৰ পৰা 4,20,000 টকা। যদি আপোনালোকে ফাইনান্স কৰিব বিচাৰে মাত্ৰ 70-80,000 টকা লৈ আহক আৰু লৈ যাওক। এইখন হ'ল এসি EX 2019 মডেল। যদি আপুনি কেছত এখন মালটানা বাহন কিনিবলৈ ভাবি আছে মাত্ৰ 1,90,000 টকা লৈ আহক আৰু এইখন মালটানা বাহন লৈ যাওক। ইয়াত ট্ৰান্সফাৰো কৰাই দিব আপোনালোকক। বন্ধুসকল এতিয়া আপোনালোকক আমি দেখুৱাম মহিন্দ্ৰা সুপ্ৰো 2019 মডেল। মানে এইখনৰ প্ৰাইচ ৰাখা হৈছে ডিলাৰৰ ফালৰ পৰা 2,60,000 টকা। মানে ফাইনান্সো কৰাব পাৰিব আপোনালোকে 2,60,000 টকাতে। ইয়াত আপোনালোকৰ ডাউন পেমেন্ট দিব লাগিব মাত্ৰ 50,000 পৰা 60,000 টকা। বন্ধুসকল আপুনি যদি একদম নতুন কণ্ডিশ্যনত হৈ থকা এসি গোল্ড বিচাৰি আছে তেনেহ'লে আপোনাৰ এইখন পাৰচেজ কৰিব লাগিব। আৰু এইখন 2021 মডেল আৰু ডিলাৰৰ ফালৰ পৰা ইয়াৰ প্ৰাইচ লাগিছে 3,40,000 টকা। ডাউন পেমেন্ট মাত্ৰ 80,000 টকা। মানে 80,000 টকা লৈ আহক আৰু এইখন এসি গোল্ড লৈ যাওক। আমি আছোঁ এতিয়া পাৰ্কিঙত হাইৱে অটোৰ মেগা এক্সেল। এইখন কিমানৰ আছিল? এইখন 2018 ওকে এইখনৰ প্ৰাইস কিমান লাগিছে? 2,60,000 টকা আমি প্ৰাইস ৰাখিছো। এখন 60,000 টকা ডাউন পেমেন্ট দিলে এখন ওলাই যায়। অনলি 60,000 টকা যদি কাস্টমাৰ লৈ আহে ফাইনান্স কৰাই লৈ যাব পাৰিব। কিমান ধুনীয়া সুবিধা কৰাইছে। যদি আপুনি ভাবি আছে এখন মালটানা বাহন ক্ৰয় কৰি যিখন বাহনেৰে মই ভাড়া মাৰিম আপোনাৰ হাতত বৰ্তমান পইচা কম, তো আপোনাৰ চিন্তা কৰিব নালাগে। দাদাৰ ওচৰত মাত্ৰ 60,000 টকা লৈ আহক, এসি মেগা এক্সেল লৈ যাওক। কিমান সুবিধা কৰাইছে আপোনালোকৰ? ইন্ট্ৰা ভিটে 2022 মডেল 2022 মডেল। এইখনৰ প্ৰাইস ৰাখিছো 450 ৰানিং আপোনাৰ 20 পৰা 22,000 ভিতৰত আছে। 20 পৰা 22,000 ভিতৰত ৰানিং 22,000 ভিতৰত 1 লাখ দিলে ওলাব না? 1 লাখ টকা দিলে আৰামছে ওলাই যাব না? আমাৰ ওচৰত য়োদ্ধা আছে। য়োদ্ধা 2021 মডেল, এইটো 2022। তো এইখন 2x2 এখন 4 হুইলৰ গাড়ী, এখন 2 হুইলৰ গাড়ী, এখন মোটৰ পাছিং আছে। এইখন 2021 এইখনৰ প্ৰাইস ৰাখিছো আমি 6,20,000 আপোনালোকে আস্কিং কৰি আছে। ইয়াতো নেগেচিয়েবল হৈ যাব। এখন 1 লাখৰ পৰা 1,20,000 ডাউন পেমেন্ট দিলে ওলাই যাব। ওকে এইখন যেটো এইখন 2022 4 হুইল। এইখনৰ প্ৰাইস ৰাখিছো আমি 650 ৰানিং বেছি হয়। ৰানিং 30,000 to 31,000 ৰানিং আছে। এইখন আছিল ইন্ট্ৰা V30। এইখন ইন্ট্ৰা V30 এইখনৰ প্ৰাইস ৰাখিছো আমি 580 আপোনালোক আস্কিং কৰি আছে। আস্কিং 2022 গাড়ী। যদি ফাইনান্স কৰিব বিচাৰে কাস্টমাৰ ডাউন পেমেন্ট কিমান দিব লাগিব? 1,10,000 1,20,000 দিলে গাড়ী ওলাই যাব। ওকে তো গাইস ডিলাৰখনৰ নাম হ'ল হাইৱে অটো।
ইয়াত আপোনালোকে বিভিন্ন ধৰণৰ মালটানা বাহন পাই যাব আৰু ডিলাৰখন আছে গুৱাহাটী জালুকবাৰী নিয়াৰ সোমনাথ মন্দিৰৰ ওচৰত আপোনালোকে আহক আৰু কমাৰ্চিয়েল বাণিজ্যিক বাহন ইয়াৰ পৰা ক্ৰয় কৰক তো আজি ভিডিঅ'খিনি তো ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰক বাই বাই